তই কিন্তু কম নহবি দেই তহঁতে মোক এইদৰে যোগান থাকিবি আকৌ মই কিন্তু অলপ খং উঠিলে মই গুচি যামগে তহঁতৰ ইয়াৰ পৰা তেতিয়া গম পাবি তহঁতি তই কিন্তু অলপ মাইকী চিনা কৰি থাক দেই তোক অলপ জোকাৰ লগে লগে তই একেবাৰে গৈ পিনে ঘৰত কৈ দিওঁগে এনেকে নকবি আকৌ আৰু এনেকে কৰি নাহিবি আমাৰ ওচৰলে আৰে ভাই লোক হ'ব দে না তই কি নে কালি কৰি থাক বাৰু নদী কথা আৰু তাকতো ক'ব নোৱাৰে তই আকৌ সেইটো ভদ্ৰ নহয়নে বাৰু ই কলৈ যায় আকৌ ভদ্ৰ কলৈ যাও তই শুনিছনে মই কি কৈ আছো তই কি বুলি কৈছিলি মই শুনা নাছিলো এইটো ৰাম কলা হল দেই তোক বোলো সুধিছো তই কলৈ যাও কেন সেইটো কৈ উত্তৰতে পোৱা নাই কি মই যাওঁ এনে এডোখৰ পৰা আহোঁগে মই তহঁতি কিন্তু মায়ে সুধিলে নকবি দেই মই ইয়ালৈ আহিছো বুলি হ'ব দে নকবি আকৌ তহঁতি পাগলটো আকৌ নকবি বুলি ক'লে যে কাৰণটো কি বাৰু সি চাগে পইচা চুৰ কৰি যে পাইছো ঘৰৰ পৰা সেইটো কাৰণে সি মাক নকব কৈছে সেই আমি কিন্তু দেখিলে নকওঁ দেই সি নহলে মাৰিব হ'ব পাৰে দেই এইবাৰ যে ৰাজ্য ভাওনা একো খবৰ খাতি নাই এইবাৰ পাতিব নাপাতেও নাজানো যে এইবাৰ কিন্তু আমাৰ গাঁৱত ফাকুৱা ইমান ভালকে নাপাতিলে আগতে কিবা হয় নহয় নে ঘুমুচা ঘূৰে কিন্তু এইবাৰ নহলেই দেখোন নহলে নেকি নাই নহলে নহয় মই থকা হাতে অলপ কিবা এটা কৰিব পাৰিলোহেঁতেন এতিয়া তহঁতে বাৰু একো নকলি নে ময়ো নাছিলো নহয় মই কালিহে আহিছো আচ্ছা খুৰী কবলৈ যায় নেকি কি কবি আৰু দেই আমাৰ এই ল'ৰাটোক ইমান বিচাৰি ফুৰিছো গধূলি হলগে সি এতিয়ালৈকে অহা নাই নহয় ডেকা ল'ৰা অকমান ঘূৰি ফুৰিছে আৰু গাঁওখনতে আপুনি তাক কিমান বিচাৰি ফুৰিব লাগে নে মই এনেকে বিচাৰি নুফুৰিলোহেঁতেন কিন্তু কথা গম পাইছ আমাৰ ল'ৰাটো দেখোন জানই দেখোন ঘৰৰ পৰা ওলাই নাহে কিন্তু আজি কি হ'ল জানো সি দেখোন ৰাতিপুৱা ওলাই আহিলে গধূলি সময় হলকে এতিয়ালৈকে যোৱা নাই হয়তো আপোনালোকৰ ল'ৰাটো দেখোন মই গাঁওখনত কমেই দেখো বেলেগ ল'ৰাৰ তুলনাত সেইটো কাৰণে মোৰ চিন্তা লাগিছে হলেও চাগে আজি ক'ৰবাত লগৰ লগ পালে চাগে সেইটো কাৰণে গৈছে আপুনি মই চিন্তা কৰি থাকিব আৰু তাৰ বাৰু ইমান ভাল লগৰ নাই এনে থাকিবলৈ পিছে তহঁতে গৈছো যদি আৰু লগৰ ৰখি দিওঁচোন আহিব পাৰে আহিব যাওক ইমান চিন্তা কৰি থাকিব নালাগে বুজিছ আজি ভাতটো আমাৰ ঘৰতে খাই দিবি ঘৰলৈ যাবগে নালাগে আৰু আজি ভাত খাবলৈ নিমন্ত্ৰণ জনালে যে আপুনি ৰাতিপুৱা মই ওলাই গৈছিলো আৰু সস্তাতে কিবা ব্ৰইলাৰ পালো লৈ গুচি আহিলো বোলো সেইটোকে আৰু অকলেনো কিমান খাম আৰু সেইটো কাৰণে তোক মাতিছো আহিবি বোলো হ'ব যাওক যাম বাৰু ইলেকশ্যনৰ প্ৰচাৰ কেনেকৈ চলিছে একদম বঢ়িয়া নে কম আপোনাক মই একদম ডাঠি 100% কৈছো 2026ত MLA আপুনি জিকিব তহঁতৰ ওপৰতে এৰিলো আৰু যি হল তহঁতে যি কৰ একদম পইচা পানী নিচিনা উৰাই দিছো কিন্তু কেনেবাকে হাৰিব হলেহে তোক দিম কলৈ গলো ইয়াক দেখা নাই যে সমষ্টিলৈ মুখ্যমন্ত্ৰী নাহিব জানো মামা এবাৰ জনাশীৰ্বাদ লবলৈ সেইটো কাৰণে পোষ্টাৰ লগাব গৈছে আৰু সকলোৱে কবলৈ গৈছে বোলো 10টা বজাত ওলাই থাকিবলৈ পিছে চবৰে কলি নাই বোলো জনআশীৰ্বাদ নগলে যিসকলে অৰুণোদয় পায় আৰু যিসকলে এবাৰ 25,000 টকা পাব চব বন্ধ কৰি দিব বুলি কলো আপুনি একদম চিন্তা নকৰিব চাব এবাৰ 25,000 টকা পোৱা আশাতে গিয়েকক ভাত চাত নিদিয়াকে আহিব তই আহিলি মানে মানুহবিলাকে যাম বুলি কৈছে নে নেযাবনে 25,000 টকা পালে পিছে মই এটা বেলেগ এটা কথাতে আহিছো বোলো কি কথা নে কোনোবা কংগ্ৰেছত উঠিছে আকৌ ইলেকশ্যনৰ কথা নহয় বেলেগ কথাহে কি কথা নকলে মোক এটা গপ পাইছ তই মানে আমাৰ গাঁৱত যে বিমলা প্ৰটেক্ট নাই নহয় বোলে সি কলৈ গ'ল জানো এতিয়ালৈকে ঘৰলৈ অহা নাই বোলে অযথা চিন্তা কৰি আছো দেই সেইটো বাৰু চিন্তা কৰা কথা নে সি ডেকালো আকৌ ফুৰিছে আৰু কৰবাতে আহিব নহয় ঘৰলে ৰ'ব চিন্তা কৰাৰ কাৰণ বেলেগ সি যেতিয়া ঘৰৰ পৰা ওলাই আহিছে তেতিয়া চিঠি এখন লিখি থৈ গৈছে আৰু মাকে বোলে এতিয়া পাইছে বোলে তাৰ চিঠিখন চিঠিখনে কি লিখিছে তই পঢ়ি আহিছ নে নাজানো নহয় কি লিখিছে বৰ বেয়া কথা হ'ল দেই সিহঁতৰ ঘৰত গৈ খবৰ এটা লৈ আহিব লাগিব যাব দাদাই কলৈ গ'ল বাৰু এতিয়ালৈকে অহা নাই সি তোৰ দাদাই কলৈ গ'ল মই গম পোৱাহেঁতেন মই কিতাপ বিচাৰি নগলোহেঁতেন নেকি তই আহিলি মানে মানুহ বিলাকে যাম বুলি কৈছে নে এই নাজানো নহয় কি লিখিছে কি কথা নকলি মোক কৈ দে চিঠিখন লিখিছে বোলে 25,000 টকা পালে 25,000 টকা পালে
তুমিও নাজানা মানে মা? বিমলা এই তোক লগ পালে ভালেই হ'ল বুজিছ। এই মই তহঁতৰ ঘৰলৈকে গৈ আছিলো। এই ৰাতিপুৱা কথা এটা শুনিলো। এই কথাটো কিমান দূৰ কৈছা? কি খব আৰু মই গোটেই বিচাৰি মই হাইলাম হৈ গৈছো, কিন্তু তাক এতিয়ালৈকে বিচাৰি নাই পোৱা। এই পিছে থানাত গৈ খবৰ দিলে নাই দিয়া? খবৰটো মানে এতিয়া দিবলৈ গৈছোহে। থানাত বাৰু পুলিচে এতিয়া কি কয়? এই যা খবৰটো দেগে যা পুলিচক। এই পুলিচক খবৰ দিলেহে পুলিচে উলিয়াব পাৰিব। এইবিলাক আমাৰ বস্তুৰ কাম নহয়। এই পিছে ৰচোন, এই চিঠিখন পাইছে বুলি শুনিছো। চিঠিখনত কি লিখি থৈ গৈছেনো? সি লিখি থৈ গৈছে, মৰমৰ মা, মোক ক্ষমা কৰি দিবা, মই তোমালোকৰ সপোন পূৰ কৰিব নোৱাৰিলো। তহঁতি মানে তাক কিবা এটা কৰিছিলি ন, সেইটো কাৰণে এইবিলাক কৰিলে। এই মাক হিচাপে তাৰ ওপৰত কিবা এটা কোৱা অধিকাৰ নাই জানো আমাৰ? এই কিবা এটা কৰিছিলো, কিন্তু কি এইটো কথাতে ইমান বেয়া পাব লাগে নে? ঘৰে গুচি গৈছেগে। এই যা কথা বুজা। এই সি কিবা এটা বেয়া কাম নকৰাৰ আগতে এই তই তাক গৈ পুলিচক দি পিনে এই পটককে বিচাৰিব কগে। হ'ব দিয়ক। ধেত আজিকালি ল'ৰা ছোৱালীবোৰ কি হৈছে আৰু দেই।